গতিকে আমি মানে নিৰ্বাচন অনুষ্ঠিত হ'ব লাগে কিন্তু চৰকাৰে অন্তৰ্বৰ্তীকালীন ব্যৱস্থা চৰকাৰে বন্ধ কৰক। নিৰ্বাচিত এখন চৰকাৰক আমাক নিৰ্বাচনে লাগে। আৰু তৃতীয় কথাটো হৈছে যে 6 শিডিউল আমাৰ 19 বছৰ ছাত্ৰ শিক্ষা পৰিষদখন 6 শিডিউল যুক্ত নোহোৱাৰ কাৰণে আজি তাৰিখত চৰকাৰে আমাক মাহিয়াই দৃষ্টিৰে চাইছে। গতিকে আমি আমাৰ যিটো জনজাতীয় যিটো বৈশিষ্ট্য তাৰ ওপৰত ভিত্তি কৰি আমি 6 শিডিউল দাবী কৰিছো, যাৰ জৰিয়তে আজি আমাৰ সময়মতে নিৰ্বাচন হ'ব, আমাৰ ভূমি সম্পত্তি সুৰক্ষিত হ'ব। গতিকে আমি চৰকাৰক দাবী জনাইছো যে প্ৰথম কথা অতি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰক। দ্বিতীয় দাবী হৈছে যে অন্তৰ্বৰ্তীকালীন পৰিষদৰ ব্যৱস্থা বন্ধ কৰক, আমাক নিৰ্বাচিত চৰকাৰ নিৰ্বাচন লাগে। আৰু তৃতীয় কথাটো হৈছে যে আমাক ষষ্ঠ অনুসূচীযুক্ত বা সাংবিধানিক গ্যাৰাণ্টিযুক্ত এক শাসন ব্যৱস্থা আমাক লাগে। তাৰ প্ৰতিবাদতে আজি আমি এই বিশাল কাৰ্যসূচী আৰু অতি লজ্জাজনক হৈছে এখন নিৰ্বাচিত চৰকাৰত আকৌ নিৰ্বাচন বিচাৰি আন্দোলন কৰাৰ নিচিনা এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা যাতে নহয়। আৰু এইটোৱে যে আমাৰ জনজাতি বিশেষকৈ সোণোৱাল কছাৰী সকলক যে চৰকাৰে মাহিয়াই দৃষ্টিৰে চাইছে এইটো তেওঁলোকৰ আমি বুজিব পাৰিছো। গতিকে ইয়াৰ পৰা সকীয়াই দিছো যাতে অতি শীঘ্ৰে নিৰ্বাচন হিমন্ত বিশ্ব শৰ্মা মিছলীয়া আৰু এই মিছলীয়া মানুহজনে যেতিয়াই যি মতে তাকে কৈ থাকে। যোৱা 1.5 বছৰে সোণোৱাল কছাৰী পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰাটো গণতান্ত্ৰিক পৰিপন্থী ব্যৱস্থা। এখন নিৰ্বাচিত প্ৰতিনিধি চৰকাৰ সাধাৰণতে 5 বছৰ থাকে। আজি 5 বছৰ উকলি যোৱাৰ পাছত 1.5 বছৰ হৈ গ'ল, হিমন্ত চৰকাৰে হাৰ পোৱা নাই। আচৰিত কথা, সোণোৱাল কছাৰী জনজাতি সকলক আটাইতকৈ অন্যায় কৰিছে হিমন্ত চৰকাৰে। এই জনজাতি সমাজখনক কোঙা কৰিব বিচাৰিছে হিমন্ত চৰকাৰে। গতিকে আমি তীব্ৰ প্ৰতিবাদ কৰিছো যেতিয়ালৈকে সোণোৱাল কছাৰী চাৰিপাক্ষিক পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰিব তেতিয়ালৈকে আমাৰ গণতান্ত্ৰিক সংগ্ৰাম চলি থাকিব। এই সংগ্ৰাম অধিক জংগী হ'ব। আজি ৰাজপথত ওলাই আহিছো আৰু ইয়াৰ পৰা আৰু জংগী কৰিবলৈ বাধ্য হওক। হিমন্ত বিশ্ব শুনিল, মিছা কথা কৈ চৰকাৰ চলাব নোৱাৰা। তুমি মিছা কথা কৈ চৰকাৰ চলাব নোৱাৰা, মানুহক প্ৰলোভন দি চৰকাৰ চলাব নোৱাৰা। 26ৰ ইলেকশ্যন আহি আছে, তাৰ কাৰণে সাজু হওক, তাৰ কাৰণে সাজু হওক। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।